নতুন কাম আৰম্ভ কৰাৰ সময়ত মনত ৰাখিব এই 5টা কথা তেতিয়াহে লক্ষ্মী মা সন্তুষ্ট হ'ব আৰু ব্যৱসায়ত লাভান্বিত হ'ব টকা উপাৰ্জন আৰু আৰামদায়ক জীৱন যাপন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাটো খুবেই প্ৰয়োজনীয় কেতিয়াবা কষ্ট আৰু আবেগেৰে পৰিশ্ৰম কৰিও আমি সফলতা পাবলৈ সক্ষম নহওঁ এনে পৰিস্থিতিত বহুতে চাকৰি সলনি কৰে বা আন কোনো নতুন প্ৰজেক্টত বিনিয়োগ কৰাৰ সিদ্ধান্ত লয় নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে মানুহৰ মনত বহু প্ৰশ্ন থাকে যে তেওঁলোক সফল হ'ব নে নাই নতুন কাম আৰম্ভ কৰাৰ সময়ত বহুতে সমস্যাৰ সন্মুখীন হ'লেও বহুতে তাৎক্ষণিক সফলতাও লাভ কৰে যদি আপুনিও নতুন কামত সফলতা লাভ কৰা নাই তেনে ইয়াৰ আঁৰৰ কাৰণ হয়তো বাস্তুশাস্ত্ৰ আজি আমি আপোনালোকক ক'বলৈ ওলাইছো কিছুমান নিয়মৰ বিষয়ে যিবোৰ আপুনি নতুন কাম আৰম্ভ কৰাৰ সময়ত মানি চলাটো খুবেই প্ৰয়োজনীয় যদি আপুনি মালিক হয় সদায় মনত ৰাখিব যে যদি আপুনি আৰম্ভ কৰা কামটোৰ মুৰব্বী বা বছ হয় তেন্তে আপোনাৰ বহাৰ দিশটো অতি গুৰুত্বপূৰ্ণ বছ বা মালিক সদায় দক্ষিণ পশ্চিম দিশত বহিব লাগে ইয়াৰ ফলত কামত স্থিৰতা আৰু সফলতা লাভ কৰিব পৰা যায় আপোনাৰ কৰ্মস্থলীত পানীৰ ফুৱাৰা বা মাছৰ একুৰিয়াম স্থাপন কৰিব লাগিব আপুনি ইয়াক উত্তৰ পূব দিশত ৰাখিব লাগে মনত ৰাখিব যে যদি আপুনি মাছৰ একুৰিয়াম ৰাখে তেন্তে তাত কোলা মাছ এটা থাকিব লাগিব ইয়াৰ ফলত কামৰ অগ্ৰগতি হয় ষ্টিকি নোট আপুনি নিশ্চয় দেখিছে বহুতে ষ্টিকি নোটত কিছুমান গুৰুত্বপূৰ্ণ কথা লিখি বেৰত বা কম্পিউটাৰত লগাই ৰাখে বাস্তুশাস্ত্ৰৰ মতে ইয়াক পৰিহাৰ কৰা উচিত কাৰণ ই কামত নেতিবাচক প্ৰভাৱ পেলাব পাৰে মুখৰ দিশ নতুন কাম আৰম্ভ কৰাৰ সময়ত বা নতুন প্ৰজেক্টত বিনিয়োগ কৰাৰ সময়ত আপোনাৰ মুখখন কোন দিশত হ'ব লাগে সেয়া অতি গুৰুত্বপূৰ্ণ মনত ৰাখিব যে আপোনাৰ মুখখন উত্তৰ দিশত হ'ব লাগে এনে কৰিলে কামত সমৃদ্ধি আৰু প্ৰগতি লাভ হ'ব উত্তৰ দিশটো ধনৰ লেনদেন শুভ বুলি গণ্য কৰা হয় কাৰণ এই দিশটো কুবেৰৰ দিশ বুলি গণ্য কৰা হয় মনত ৰাখিব যে আপোনাৰ অফিচ বা কৰ্মস্থলীৰ সকলো চকী বা টেবুল একেবাৰে পৰিষ্কাৰ হ'ব লাগে কেতিয়াবা চাহ কফিৰ দাগ চকী আৰু টেবুলত ৰৈ যায় এই দাগবোৰ তৎক্ষণাত পৰিষ্কাৰ কৰিব লাগে লেতেৰা চকী আৰু টেবুলে নেতিবাচকতাৰ সৃষ্টি কৰে